আমি যেতিয়া সৌজন্যতাৰ খাতিৰত এজন মানুহক মাত লগাওঁ আৰু তেওঁ মোক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰে তেতিয়া বাৰু কেনেকুৱা লাগে জনাবচোন। আচলতে আমি কিন্তু জানো যে ভুলটো তেওঁৰে, ভুলটো আমাৰ নাছিলে, তথাপিও তেওঁলোকে মানে কেতিয়াও তল হ'ব নিবিচাৰে। আগতে আমি পঢ়িবলৈ পাইছিলোঁ যে নাও বুৰিলেও টিঙৰ পৰা ননমা, তেনেকুৱা মানুহ এচাম আগতেও আছিলে আৰু এতিয়াও আছে। আমাৰ সন্মুখতে তেনেকুৱা মানুহ আমি প্ৰায় লগ পাওঁ ন। অকল মোৰ ক্ষেত্ৰতে বুলিয়েই নহয়, তেনেকুৱা বহুতৰ লগতেই আজিলৈকে হৈছে। তেনেকুৱা মানুহ বহুতেই, সকলোৱে বহুতেই পাইছে তেনেকুৱা মানুহ। কিন্তু মানে কি আৰু আমি তেওঁক এষাৰ মাত লগাওঁ, মানে কি আৰু আমি ভাবোঁ যে যি হৈ গ'ল আৰু আমি সকলোৱে মানে এক মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ। কিন্তু তেওঁলোক মানে তেনেকুৱা বিধৰ মানুহ নহয়। তেওঁলোকে মানে কি নিজে ভুল কৰিছে যদিও তেওঁলোকে মানে সদায় নিজকে আমাতকৈ ওপৰত ৰাখিব বিচাৰে। ৰাখক, সেইটো কোনো কথা নাই। তেনেকুৱা মানুহৰ প্ৰতি মোৰ সহানুভূতি জাগে। কিয় জানেনে? কাৰণ আমি যেতিয়া জানো যে ভুলটো মোৰেই, ভুলটো ময়েই কৰিছোঁ, তেনেস্থলত আমি লোকক দোষ এসোপা জাপি দি পেলাই আমি কেনেকৈ আমি নিজক এটা হাই লেভেলত আমি ৰাখিব পাৰোঁ, কেনেকৈ ৰাখিব পাৰোঁ বাৰু? সেইটো কিন্তু আমি নোৱাৰোঁ মানে। আৰু আমাৰ সংস্কাৰেও নকয় দেই। যদি আমি কিবা এটা ভুল কৰিছোঁ তেতিয়া আমি স্বীকাৰ কৰিম দেই, নকৰা নহয়। মোক যদি আঙুলিয়াই পেলাই আহি পেলাই যদি ক'লেহেঁতেন যে চা তোৰ এইটো ভুল, সন্মুখত আহি, মই তেতিয়া স্বীকাৰ কৰিম, হয় যে এইটো মোৰ ভুল আছিলে। কিন্তু যিটো ক্ষেত্ৰত মোৰ ভুলেই নাছিলে, যিটো ক্ষেত্ৰত মোৰ ভুলেই নাই, তেনেহ'লে মই কিয় স্বীকাৰ কৰিম? কিয় মই স্বীকাৰ কৰিম যে মোৰ ভুল বুলি? যদি সৎ সাহস থাকে তেতিয়া সন্মুখত আহি কওক, ছাৰ তোৰ এনেকুৱা এটা আছিলে, সেইকাৰণে এইটো তোৰ ভুল, তই মানি ল। হয়, মই মানি ল'ম। কিন্তু মোৰ যিহেতু একো ভুলেই নাথাকে, তথাপিও সেইখিনি কথা জানি শুনিও তেওঁক আমি এষাৰ মাত লগাওঁ, মানে সৌজন্যতাৰ খাতিৰত, ভদ্ৰতাৰ খাতিৰত। কাৰণ আমাৰ সংস্কাৰে সেইটো নকয় মানে। তথাপিও আৰু এনেকুৱা মানুহ আছেই ন। সকলোৰে জীৱনতে এনেকুৱা মানুহ পাইছে, যি মানে নিজকে অহংকাৰেৰে, মানে টকাৰ অহংকাৰেই হওক বা কিবা আধুনিকতাৰ অহংকাৰেই হওক, মানে নিজকে মানে একদম সজাই পৰাই ৰাখিব বিচাৰে। তেনেকুৱা মানুহ, তেওঁলোকলৈ কিন্তু গভীৰ সমবেদনাহে থাকিল দেই, তেনেকুৱা এবিধ মানুহলৈ।